কাম এতিয়া কাম কৰিছে কাম কৰিছে কাৰো লগতো একো হোৱা নাই কাজিয়া কাৰো লগতো একো প্ৰতিবাদো কৰা নাই কিন্তু মোক নাই একো হোৱা নাই তাই নিজে চিঠি চপাইছে কৈছে দেউতা চব মানুহগিলা মাতক মই মাতিলোঁ কৈছে বোলে গোটেই বজাৰ চজাৰ আপুনি কৰক আৰু মই সেই দৰা ঘৰত যিখিনি মান ধৰা কাপোৰ লাগে সেইখিনি মই নিজে কিনিম বাকীখিনি আপুনি কৰক বোলে হ'ব গোটেই মই কৰি আছোঁ যা জগাৰ গোটেই হৈছে ভৱন ঠিক কৰিব আছে ভৱন ঠিক কৰিছোঁ ফাৰ্নিচাৰ পৰ্যন্ত কৈছে বোলে ফাৰ্নিচাৰ মই চাম বোলো হ'ব দে তই চাই তাই নিজে কৈছে চব সেইবিলাক চব বাইনা পত্ৰ দিয়া হৈছে 7 তাৰিখে 5 তাৰিখে বিয়া 7 তাৰিখে ফাৰ্নিচাৰ প্ৰথম কৈছোঁ বোলো হ'ব চব বাইনা পত্ৰ দি ৰেডি কৰিছোঁ মাছ মাংস মিঠাই সমস্ত বস্তু বজাৰ কৰি ৰেডি আৰু মই আপোনাক এটা কথা সুধিছোঁ যে কালি কিমান সময়ত দিতুমণি ঘৰৰ পৰা ওলাই আহিছিল তাৰমানে কালি তাই তাৰমানে ভাড়া ঘৰত থাকে হাতীগাঁৱত তাই আমাৰ কোৱাৰ্টাৰত নাথাকে তাৰমানে ঘটনা হ'ল কি কোৱাৰ্টাৰত জেগা ঠেক সৰু সৰু ৰুম তাৰমানে এতিয়া মাক থাকে মই থাকোঁ ল'ৰাও থাকে ৰুম হৈছে 2টা গতিকে তাই আজি নহয় আজি মোটামুটি 1 বছৰমানৰ তাতে ভাড়া ঘৰত আছে বান্ধৱীৰ লগত 2টা না কি 3টা ছোৱালীৰ লগত একেলগে ভাড়া থাকে ঘৰত নাথাকে হে আগতে আজি 2-3 বছৰ আগত আছিল ঘৰত পঢ়া যেতিয়া শেষ হ'ল পঢ়া শেষ হোৱাৰ পিছত তাৰমানে যেতিয়া হেৰিত সোমালে ইয়াতে সোমালে তাৰপিছত মোটামুটি 6 মাহমান অহা যোৱা কৰিলে তেতিয়া ঈশান নিউজত আছিল ঈশান নিউজ বৰা ছাৰ্ভিচ তাৰপিছত কৈছে দেউতা মোৰ অসুবিধা হ'ল মই তাতে ভাড়া থাকিম দে বোলো থাক যদি অসুবিধা নহয় অসুবিধা হৈছে তাতে থাক এতিয়া ৰাতিপুৱা তাৰমানে ময়ো পুলিচৰ মানুহ ৰাতিপুৱা ইফালে ছোৱালীজনীও ৰাতিপুৱা ইফালে এইটো কোৱাৰ্টাৰত জেগা ঠেক সেইকাৰণে তাৰমানে কৈছে মই ভাড়া থাকিম বোলো থাক তোৰ যিটো সুবিধা আছে তাতে থাক বিয়া কেতিয়া আছিলে বিয়া 5 তাৰিখ ডিচেম্বৰৰ কথাটো হ'ল যে ল'ৰাৰ ঘৰৰ পৰা বা আপোনালোকৰ ঘৰৰ পৰা কেনেকুৱা ধৰণৰ ছাপোৰ্ট আছে বিয়াক ল'ৰা ঘৰৰ পৰা কোনো প্ৰব্লেম হোৱা নাই আৰু মোৰো একো প্ৰব্লেম হোৱা নাই ল'ৰা ঘৰৰ পৰা একো প্ৰব্লেম নাই আমাৰ পৰা একো প্ৰব্লেম নাই প্ৰব্লেমটো কেনেকুৱা ধৰণৰ সন্দেহ কৰে এগৰাকী পিতৃ হিচাপে সুধিছোঁ পিতৃ হিচাপত তাই অলপ টেনশ্যন অলপ টকাৰ টেনশ্যন আছিল তাইৰ টকা পইচা অলপ টেনশ্যন আছে তাইৰ সেইটো অলপ মই জানো অলপ টেনশ্যনত থাকে তাই টেনশ্যন টকাৰ কাৰণে যিখিনি মেনেজ কৰিবলগীয়া আছে আপোনালোকে গোটেইখিনি কৈছে মই কৈছোঁ তই টকাৰ কাৰণে ইমান টেনশ্যন কিয় লৈছ কোনোবাই প্ৰেছাৰ দিছে নেকি টকাৰ কাৰণে প্ৰেছাৰ এতিয়া তাই তাৰমানে সেনেকৈ প্ৰেছাৰ বেলেগেতো নিদিয়ে কিন্তু সেই ডাঙৰ বাইকটোৰ সেই হাজবেণ্ডটো মাৰা গ'ল আজি মাৰা যোৱাৰ কাৰণে তাই ভাড়া ঘৰত আছে এতিয়া তাইক অলপ টকা পইচা দেই কিন্তু মই এনে কথা ফোনত পাতিয়ে থাকোঁ কালি কথা পতা নাই কালি আজি 2 দিন আগতে মই ফোন কৰিলোঁ কৈছে ক'ত আছে বোলে মই ফেঞ্চি বজাৰ কি কৰি আছোঁ ফেঞ্চি বজাৰ বোলে কাপোৰ লৈ আছোঁ আপোনাক যাই ৰাতি ফোন কৰিম ৰাতি তাৰপিছত আৰু মই 10টাত শুলোৱে হোৱাৰ পিছত আৰু মই বোলো এই ৰাতি কৈছে ফোন কৰিম বুলি কৈছে নকৰিলে এতিয়া মই নিজে কৰা নাই মানে তেনেকুৱা আপোনালোকৰ মাজত সম্পৰ্কটো কিছু আচলতে বিভেদ আছে নেকি যে তেওঁ ফোন নকৰিলে বা নিশা ঘৰত ছোৱালী গৈছে নে নাই পিতৃ মাতৃ এই দায়িত্বখিনি নাছিল নেকি না পিতৃ মাতৃৰ দায়িত্ব আছে এনে বাকৰ ঘৰত যায় বাকৰ ঘৰত ভাতো খাই থাকেও তাতে বাকৰ ঘৰত তাৰপিছত বাকে ফোন কৰি থাকে মই বোলো টুটু আহিছে না বোলে হেৰি টুটু আহিছে দে বা ডিউটি আছে এতিয়া আহিব ভাত খাব এতিয়া শুব কেতিয়াবা তাতেও থাকে আৰু ভাড়া ঘৰতো যায় সোনকাল হ'লে ৰাতি হ'লে তাতে থাকি যায় 5 তাৰিখে বিয়া আপোনালোকৰ ঘৰৰ লগতো নাথাকে গোটেই বিষয়টো আচলতে যথেষ্ট সন্দেহজনক কি এতিয়া মোক ইমান ধুনীয়াকৈ বজাৰ চজাৰ কৰিব কৈছে কৈ যে কি কাৰণে এনেকুৱা কৰিলে মই একো ধৰিবই পৰা নাই এতিয়া তাই যি এনেকুৱা কৰিব মই সপোনতো ভবা নাই গোটেই কথাখিনি বেলেগ একো লেখা নাই চবৰে ভালৰ কাৰণে বুলি মানে চবৰে ভালৰ কাৰণে কৰিলোঁ বোলে মই নাই সেইখিনিয়ে লিখিছে তাই বেয়াটো একো বেয়া হোৱা নাই সেইবিলাকতো একো বেয়া হোৱা নাই এনে এগৰাকী ছোৱালীয়ে বা আপোনাৰ জীয়ৰীয়ে ছুইচাইড কৰি দিব সেই কথাখিনি লিখি সেইটো এতিয়া তাই যে অকস্মাত এইটো কি কাৰণ কৰিলে আমি ধৰিবই পৰা নাই ৰাতিপুৱা মোক বাইকে ফোন কৰিছে বোলে আহকচোন বাই সেই তাইও ভাড়া ঘৰত থাকে
আমি কোৱাৰ্টাৰত থাকোঁ। মোক ফোন কৰিছে, মই ৰাতিপুৱা মানে এনেকৈ চাহ তাহ খাই লং পেণ্টটো লগত আছোঁ, এনেতে ফোন কৰিলে। বোলো কিয় ফোন কৰিলি? বোলে তোৰতো শিৱ জগৰি লৈ মৰিলে, ইমিডিয়েট মানে গাড়ীখন লৈ আহ। প্ৰথম খবৰ মোক এই ল'ৰাটো আহিছে, ৰাতি বিচাৰি আহিছে, ৰাতি তাইক ফোন কৰি আছে। ৰাতি তাইক ফোন কৰি থাকোঁতে তাৰমানে 11টা 15 10 বোলে ফোন ৰিচিভ কৰিছে। তোৰতো ক'ত আছ? বোলে মই অফিচত আছোঁ। কেতিয়া আহি? বোলে মই আহি আছোঁ বুলি কৈছে। সেনেকৈ কোৱাৰ পিছত তাৰপিছত আৰু ফোন 2-3 বাৰ কৰিছে বোলে, মানে ছুইচ অফ।